কুমাৰে ঘূৰাই পঠিয়াইছে মাইচা বুঢ়াই সুন্দৰকৈ মাৰি পঠিয়াইছিলে কিন্তু পুনাৰাম কুমাৰ আৰু ডিম্বেশ্বৰৰ অৰিয়া বলটো আহি খেলপথাৰৰ সোঁমাজত পাইছে। এতিয়া চাই আছে ইতিমধ্যে জিত মলে লাহে লাইন ৰেফাৰী জিত মলে লাহেকৈ মাৰি পঠিয়াইছে। এতিয়া ভালে অপেক্ষা কৰিছিলে ইতিমধ্যে দেৱেন শৰ্মা আমাৰ নিৰাম কুমাৰে ঘূৰাই পঠিয়াইছে মাইচা বুঢ়াই সুন্দৰকৈ মাৰি পঠিয়াইছিলে কিন্তু পুনাৰাম কুমাৰ আৰু ডিম্বেশ্বৰৰ অৰিয়া বলটো আহি খেলপথাৰৰ সোঁমাজত পাইছে। এয়া দেৱেন শৰ্মাই মাৰি পঠিয়াইছে কিন্তু মাইচা বুঢ়াৰ ভৰিত লাগি পুনৰ আহিছে। এয়া টকৰু আৰু এয়া জগতে সুন্দৰভাৱে আউটটো মাৰি পঠিয়াইছে। এয়া লোহিত আৰু দেৱেন শৰ্মাক সুন্দৰভাৱে মাৰি পঠিয়াইছে। এতিয়া চম্পাৰামে ধুনীয়াকৈ মাৰি পঠিয়াইছে। এয়া ডিম্বেশ্বৰ আৰু লোকেৰ মাজত অৰিয়া আমি দেখিবলৈ পাইছোঁ। এতিয়া সুন্দৰভাৱে কলিতাই বলটো সাজি দিছে। এতিয়া তনুৱে মাৰি পঠিয়াইছে সুন্দৰকৈ বলটো খেলপথাৰৰ মাজত আহি উপস্থিত হৈছে। এয়া দেৱেন আৰু তনুৰ মাজত অৰিয়া আমি দেখিবলৈ পাইছোঁ। ইন্দ্ৰ কুমাৰৰ ভৰিত বল কুমাৰে আগুৱাই দিছে। ইতিমধ্যে বলটো পুনাৰাম কুমাৰ দৌৰি গৈছে। এয়া বলটো আমি দেখিবলৈ পাইছোঁ। এতিয়া লাহে লৈ আহিছে। এয়া লালু বাধা দিছিলে কিন্তু ইতিমধ্যে লালু পৰা নাই। এয়া লোকেশ্বৰ কুমাৰ আৰু টকৰুৰ মাজত বিৰাট অৰিয়া আমি দেখিবলৈ পাইছোঁ। পুনাৰ ইতিমধ্যে বাগৰি পৰিছে। খেলপথাৰৰ মাজতে বাগৰি পৰা আমি দেখিবলৈ পাইছোঁ কিন্তু বল পুনৰ মাৰি পঠিয়াইছে দেৱেনে। এয়া দেৱেন আৰু মাইচা বুঢ়াৰ মাজত অৰিয়া এয়া সত্য হাজৰিকাই ধুনীয়াকৈ মাৰিছে। এই টকৰু আৰু লোহিতৰ মাজত অৰিয়া এয়া দেৱেন শৰ্মা বাগৰি পৰাত সুবিধা পালে। এয়া লোহিতে বলটো মাৰি পঠিয়াইছে। তনু বাগৰি পৰিছে। ইতিমধ্যে তনু বাগৰি পৰিছে। চম্পাৰামে বলটো আয়ত্ব কৰিব নোৱাৰিলে, গোবিন্দক মাৰি দিছিলে কিন্তু ইতিমধ্যে আকৌ পুনৰ লোহিতে পাইছে। লোহিত আৰু টকৰুৰ মাজত অৰিয়া আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে বলটো আহি মাৰি পঠিয়াইছে। এয়া লোকেশ্বৰ আৰু সুন্দৰকৈ মাৰি পঠিয়াইছিলে কিন্তু ইতিমধ্যে পুনৰ টকৰু আৰু মাইচা বুঢ়াৰ মাজত অৰিয়া আমি দেখিবলৈ পাইছোঁ। বলটো লাহেকৈ পঠিওৱাত এয়া আউট দিছে লোহিতে। এয়া লোহিত আৰু কেৰিমেৰিয়ালাৰ মাজত অৰিয়া আমি দেখিবলৈ পাইছোঁ। ইতিমধ্যে লোকেশ্বৰ কুমাৰে সুন্দৰকৈ মাৰি পঠিয়াইছিলে কিন্তু ইতিমধ্যে টকৰুৱে লাহেকৈ বাধা দিয়াত লোকেশ্বৰে পুনৰ সুবিধা পাই লোকেশ্বৰে মাৰি পঠিয়াইছে। এয়া লাহে মাইচা বুঢ়াই লৈ আহিছে ইন্দ্ৰ কুমাৰে বাধা দিয়াত আউট বলটো ভাৱে বাকীবিলাকে চাই আছে। ইতিমধ্যে জিত মলে লাহে লাইন ৰেফাৰী জিত মলে লাহেকৈ মাৰি পঠিয়াইছে। এতিয়া এই 1996 চনৰ পৰা প্ৰতিষ্ঠা লাভ কৰা এই বিধৰ ফুটবল খেল পূব বৈৰাগীপাৰ আৰু পশ্চিম মহিলাপাৰ ৰাইজৰ সৌজন্যত অনুষ্ঠিত হৈ আহিছে। আচলতে ইয়াতে বিভিন্ন ধৰণৰ খেল অনুষ্ঠিত হয়। সৰু ল'ৰা ছোৱালীৰ প্ৰতিযোগিতামূলক খেল, তাৰ লগতে বিশেষ আকৰ্ষণ হিচাপে আমি বৃদ্ধসকলক ফুটবল খেল প্ৰদৰ্শন কৰোঁ। বিগত 1996 চনৰ পৰা অনুষ্ঠিত এই বৃদ্ধ ফুটবল খেলখনেই এই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ, যাতে বৃদ্ধসকল এই বৃদ্ধ বয়সত তেওঁলোকে ঘৰৰ পৰা এলাগী নহয় বা ঘৰৰ পৰিয়ালৰ লগত থকাৰ নিচিনা অনুভৱ হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি এই অনুষ্ঠানটি আমি আয়োজন কৰিছোঁ। ইয়াৰ সাফল্যমণ্ডিত হৈছে যথেষ্ট আৰু অনাগত দিনতো হ'ব বুলি আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।